বৰভাগ সাহিত্য সভা, ভাষা সাহিত্য সভা, অংগনবাড়ী কেন্দ্র বৈঠকরা। ভারতীয় গণনাট্য সংঘৰ মহানগৰ সমিতিৰ হৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা কিশোৰ কুমাৰ কলিতাৰ বিশিষ্ট শিল্পী হুমায়ুন চৌধুৰীয়ে তেখেতক সম্বৰ্ধনা জনাইছে। তেখেতসকল গুৱাহাটীৰ পৰা আহিছে তেখেতক সম্বৰ্ধনা জনাবলৈ। প্ৰাক্তন ছাত্ৰ সন্মিলন নলবাৰী জিলা আমাৰ এই অনুষ্ঠান আপোনালোক মই হাতৰ কৰি কৈছো আমি ভাতৰ ব্যৱস্থা কৰিছো নিৰামিষ ভাতৰ ব্যৱস্থা কৰিছো আপোনালোক কোনো নাযাব দেই ভাত নোখোৱাকে নাযাব যাতে ভাতকেইটা খাই যায় আমি তাৰ কাৰণে অনুৰোধ জনাওঁ আপোনালোকে কোনো কাৰণত নাযাব কিন্তু এনেই সকলোকে অনুৰোধ জনাইছো কাৰণ সম্বৰ্ধিত ব্যক্তিগৰাকীৰ কথা ক'ব আপোনালোকে শুনিব আমাকে ভাল পাব। এতিয়া প্ৰাক্তন ছাত্ৰ সন্মিলন বিষয় শতমা ভাষা সাহিত্য সভা 2 নম্বৰ ফৰ্মত আছে শংকৰদেৱ একাডেমী নলবাৰী বৰভাগ সাহিত্য সভা তাৰপিছতে আগবাঢ়ি আহিব অংগনবাড়ী কেন্দ্ৰ বৈঠকৰা নলবাৰী জিলা জ্যেষ্ঠ নাগৰিক সন্মিলন তাৰপিছতে আগবাঢ়ি আহিব শ্বহীদ মুকুন্দ কাকতি বিদ্যাপীঠ ৰণাকুছি নলবাৰী জিলা জ্যেষ্ঠ নাগৰিক সন্মিলন তাৰপিছতে আগবাঢ়ি আহিব 43 সংকালী দতৰাগাঁও গাঁও পঞ্চায়তৰ সভাপতি শ্ৰীমন্ত কলিতা 43 গাঁও সংকালী দতৰা গাঁও পঞ্চায়তৰ সভাপতি শ্ৰীমন্ত কলিতা তেখেতে সম্বোধন জনাব। তাৰপিছতে আগবাঢ়ি আহিব সাংস্কৃতিক মহাসভা মই সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছো বৃহত্তৰ নলবাৰী গণসভা মঞ্চ ডেমক্ৰেসি টাইম তপন সাংবাদিক তেখেতক আগবাঢ়ি অনুৰোধ জনাইছো। একাধিক্ৰমে যিসকলৰ নাম ইয়াত মাতি দিয়া হৈছে তেখেতসকল আগবাঢ়ি আহি তেখেতক সম্বৰ্ধনা জনালে ভাল লাগিব। একাধিক্ৰমে নলবাৰী জিলা সাংবাদিক সন্থা বি লাচি থানা নলবাৰী জিলা সমিতি সচেতন নাগৰিক সমাজ নলবাৰী জাতীয় মহিলা শক্তি নলবাৰী এদিনখন তেওঁৰ লগত চিনাকি হৈছে বুলি মই কৈছোঁ যে তোমাৰ বিয়া নহয় তেওঁ ক'লে মই যে উঠিব গতিকে মোৰ বিয়া নহয় পিছদিনাখন মই তেওঁ বিয়া এই নাজানো তাৰে সন্তান এদিন নাছিৰ হুছেইন তেওঁৰ জন্মৰ পিছত তেওঁ স্কুললৈ গৈছিল নাছিৰ হুছেইনে চলাৰ ভোক খাইছে মাতে ক'লে পদাৰ্থ পিতৃ তুমি তেওঁৰ নাম থ'ব নোৱাৰে মই তেতিয়া 52 বছৰ পঢ়ি আছিলোঁ মই ক'লোঁ একো নহয় ফিলচফাৰ হয় ইয়াৰ নাম আছে তাৰ নাম আছে সকলো ল'ৰা বন্তি দিছে পঢ়িব গৈছিল চাউথ কিবা মেধাৱী ছাত্ৰ আছে নামটো বেলেগ পুনৰ মোৰ দেউতাই গাঁৱত অলপ মাটি কৰিছে তাৰ এদিন মাটি গাঁৱৰে খেতি কৰি এতিয়া খেতি মোৰ ছোৱালী মেৰিনা হৈছে নিৰুপমা বৰগোহাঁই আমাৰ ঘৰলৈ আহিছে নিৰুপমা মোৰ বিশেষ আৰু নিৰুপমাৰ কি নাম ৰাখিছে সকলোৱে ক'লে নাৰী কোনো নাৰী খ্ৰীষ্টান না এইখনে মোৰ হাবাৰ সংসাৰ এই সংসাৰত থাকি মোৰ জীৱনটো মানুহৰ মাজত মানুহৰ সেৱাতে ঠিক নহয় মানুহৰ শ্ৰদ্ধা কৰি মানুহৰ ভৱিষ্যত প্ৰজন্মই উৎসাহ দিবলৈ মই যিখিনি কৰিম মই একো কৰা কিন্তু নকৰাৰ কাৰণে কিবা কৰিছোঁ কি কৰিছোঁ আজি এই পঢ়াতে কিছু প্ৰমাণ পাইছোঁ মই যি পাৰোঁ মানুহক সহায় কৰিছোঁ এই বিদ্যালয়ত মই 47 বছৰ নম্বৰ আছে 28 বছৰ সভাপতি আছোঁ মই গৌৰৱে ক'ব পাৰোঁ এই বিদ্যালয়ৰ খাতাত মোৰ কোনো চহী 5 পইচা খৰচ আমাৰ মাথত প্ৰিন্সিপাল আছে তেখেতে ক'লে এটা পৰীক্ষা আছে তেখেতে ক'লে যে নলবাৰীত বৃহৎ আছে তেখেতে গাড়ী ভাবে
আপুনি নগ'লে পিছত মোক এই স্কুলত পৰা 47 বছৰীয়া মই খাদ্য মই 5 পাত ৰাইজৰ জীৱন সেৱা কৰিবলৈ চেষ্টা কৰিছোঁ আপোনাৰ লগত প্ৰেৰণাই মোৰ জীৱন এই আৰাধ্যতা এই মোৰ প্ৰেৰণা এই মোৰ ঈশ্বৰ আপোনালোকৰ আশীৰ্বাদ সংগী আপোনালোকৰ মাজতে থাকে মোক আহি মাতি থাকিব প্ৰেৰণা এই প্ৰাৰ্থনাৰে আপোনালোকৰ মাজত আজি কোনো দি আছে আপোনালোকে শুনিয়ে আপোনালোকে গালি পাৰিব এইটো সকলো জানিব কোনোবাই কওঁ সমাজ এই কি ক'ব সেইটো ক'লেও ভাল আপোনালোকে এই ভাৱনা এই শ্ৰদ্ধা আপোনালোকৰ পৰা মুকলি এই